ধিঙৰ টুকটুকিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰায়হান উদ্দিন চৌধুৰী। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰায়হান উদ্দিন চৌধুৰীয়ে নিৰ্বাচনী তৎপৰতা অধিক তীব্ৰ কৰি তুলিছে। উল্লেখ্য যে বিগত প্ৰায় ২০ দিন ধৰি ধিং সমষ্টিটোত ধাৰাবাহিকভাৱে AIUDFৰ দখলত আছে। এইবাৰ সমষ্টিটো উদ্ধাৰৰ লক্ষ্যৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা শক্তিশালী প্ৰাৰ্থী ৰায়হান উদ্দিন চৌধুৰীয়ে দলীয় কাৰ্যকলাপৰ লগতে নিজৰ ভেটি মজবুত কৰাত ব্যস্ত হৈ পৰিছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে দীৰ্ঘদিন ধৰি সংগঠনৰ বিভিন্ন পদত থাকি সক্ৰিয়ভাৱে কাম কৰি অহা ৰায়হান উদ্দিন চৌধুৰীয়ে আজি সমষ্টিটোৰ অন্তৰ্গত টুকটুকি পঞ্চায়তৰ এখন সভাত অংশ লয়। লোকমান আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰায়হান উদ্দিন চৌধুৰী উপস্থিত থাকি AIUDFক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। আজি টুকটুকিত অনুষ্ঠিত হোৱা এই সভাখনত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ছাকিল আহমেদ, নিজ ধিং ব্লক সমিতিৰ সম্পাদক আনিছুৰ ৰহমান আৰু নগাঁও জিলাৰ মেডিয়া চেলৰ সভাপতি আকাশ হাজৰিকা উপস্থিত আছিল। নিউজ ডেস্ক ৰিপৰ্ট বতৰতবা লাইভ। জিন্দাবাদ জিন্দাবাদ দীপেন বুঢ়া জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 বুর্দা খাইল জিন্দাবাদ রিয়ানুদ্দিন চৌধুরী ওয়েলকাম 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 রাহুল গান্ধী জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 প্রদীপ বড়দলৈ জিন্দাবাদ 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 রিয়ানুদ্দিন চৌধুরী ওয়েলকাম 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 রাহুল গান্ধী জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ 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 প্রদীপ বড়দলৈ জিন্দাবাদ রিয়ানুদ্দিন চৌধুরী ওয়েলকাম 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 রাহুল গান্ধী জিন্দাবাদ 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 গৌরব গগৈ জিন্দাবাদ জিন্দাবাদ। আপোনাৰ কেনেকুৱা ষাঠিটা মানবাদ আপনার ভারতীয় জাতীয় কংগ্রেস দলের হয়ে আমার ধর্মনিরপেক্ষ নেতা রাহুল গান্ধী দেবর হাত শক্তিশালী করার কারণে, আমার গৌরব গগৈ দেবর হাত শক্তিশালী করার কারণে, আমার প্রদীপ বড়দলৈ ছাৰৰ হাত শক্তিশালী করার কারণে আমি চেষ্টা করে গৈছোঁ। এই কারণেই আজি ভারত তথা অসমৰ অৱস্থা আপোনালোকে দেখিছে, কি অৱস্থালৈ গতি কৰি আছে, কি অৱস্থালৈ ভাৰতৰ অৱস্থা গতি কৰি আছে ভাৰত তথা অসমৰ। গতিকে মানুহে এতিয়া তাৰ পৰা পৰিত্ৰাণ বিচাৰিছে, মানুহে বিচাৰিছে শান্তি, মানুহে শান্তি, ঘৃণা বিচৰা নাই, মানুহে শান্তি বিচাৰিছে। গতিকে আজি UDF আপোনাৰ মাজত আপোনালোকে দেখিলে UDFৰ নেতা মৌলানা বদৰুদ্দিন চাহাবে কি ক'লে, আপোনালোকে নিশ্চয় দেখিছে, নিশ্চয় শুনিছে। গতিকে মানুহ এতিয়া ভাগ ভাগ নহয়, মানুহ কোনো কাৰণত ভাগ ভাগ নহয়, মানুহ একত্ৰিত হৈছে। মুছলমান বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকল আপোনাৰ একত্ৰিত এই কাৰণেই হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে একত্ৰিত মুছলমানসকলো হৈছে। এই কাৰণেই হৈছে মানুহে শান্তি বিচাৰিছে, মানুহে অশান্তি আৰু বিচৰা নাই। গতিকে মানুহ দেখিছে আপোনালোকে, এই পঞ্চায়ত বুলি নহয়, টুকটুকি পঞ্চায়ত গাঁও পঞ্চায়ত বুলিয়েই নহয়, বিভিন্ন পঞ্চায়তত আজি আমি মিটিং কৰি আছোঁ। এটা এটা পঞ্চায়ত কিমান কিমান মানুহ গোট খাইছে। গতিকে তাৰ পৰাতো চব কথা জল পটপট হৈ পৰিছে, মানুহ কোনপিনে গতি কৰিছে। গতিকে UDFৰ এইবাৰ কাম নাই, অন্য দলৰ কাম নাই। আৰু মানুহটো সামাজিক জীৱ, মানুহে সেইকাৰণে শান্তি বিচাৰিছে। বিভিন্ন জনগোষ্ঠীৰ মাজত চাওক, আজি হাফলং সেইদিনাখন চাওক, ডেকা ল'ৰাজন মৰি যোৱাৰ পিছত কি অৱস্থাৰ সৃষ্টি হৈছে। গতিকে য'তেই যায় আপুনি, তেওঁলোকৰ কাম হ'ল, BJPৰ মুখ্যমন্ত্ৰীৰ কাম হ'ল ঘৃণা সৃষ্টি কৰা। গতিকে ঘৃণাৰ পৰা মানুহে শান্তি বিচাৰিছে, মানুহ যিহেতুকে শান্তিপ্ৰিয় জীৱ, মানুহে শান্তি বিচাৰিছে। গতিকে আগন্তুক 26ত আপুনি দেখিব অসমত বসবাস কৰা প্ৰতিটা জনগোষ্ঠীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আঁকোৱালি ল'ব। গৌৰৱ গগৈৰ নেতৃত্বত অসমত এখন কংগ্ৰেছ চৰকাৰ হ'ব। দেখা গৈছে বিগত 20টা সময়ত ধিং সমষ্টিত কংগ্ৰেছৰ ৰাইট কথা এইটো। আপোনাৰ চাওক, টক শ্ব'ত গৈ কথা কৈ মই এতিয়া কাৰোবাক গালি দি জেলত যাব পাৰোঁ, এইটো ৰাইজৰ কি লাভ হ'ব? মই এতিয়া টক শ্ব'ত কাৰোবাক গালি দি, কাৰোবাক বেয়া কথা কৈ
মোক যদি পুলিচে দি পেলাই জেলত দিয়ে ৰাইজৰ কিবা লাভ হ'ব নেকি এইটো কওক হা চাব লাগিব ৰাইজ কি অৱস্থাত আছে ৰাস্তা ঘাটৰ অৱস্থা কি আছে মানুহখিনিয়ে কেনেকৈ চলিছে মানুহে যিবিলাক শস্য উৎপাদন কৰে সেইবিলাক ভালকৈ বিক্ৰী কৰিব পাৰিছেনে নাই আজি ৰবি শস্যৰ ক্ষেত্ৰত হওক যিকোনো শস্যৰ ক্ষেত্ৰতেই হওক বা মানুহৰ আৰ্থিকভাৱে মানুহৰ অৱস্থা কি হৈছে আজি চাওক আপোনাৰ এইখন চিধাবা আহিব পৰা নাই ৰাস্তা নাই এইখন বুলি নহয় আগৰ ডিং সমষ্টিত আপুনি চাওক বেচামাৰী যাওক গেৰুকাৰী যাওক লালিবতাৰ যাওক কিবা ৰাস্তাৰ ব্যৱস্থা আছে নেকি কোনো ৰাস্তাৰ ব্যৱস্থা নাই গতিকে এইবিলাক আৱেগৰ দাম নাই এতিয়া আৱেগৰ কাম নাই মই ভাবোঁ কৰ্ম কৰিব লাগিব কৰ্মৰ জৰিয়তে আপুনি আগুৱাই যাওক সঁচা অৰ্থত মানুহৰ সেৱা কৰক গতিকে সঁচা অৰ্থত সেৱা কৰিলেহে পাব্লিকে আপোনাক ভাল পাব গতিকে এইবিলাক ফাঁকি ফুকা জৰা ফুকা এইবিলাকৰ কাম নাই এতিয়া সমষ্টিটোত ক্ৰমান্বয়ে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা যেন অনুমান হৈছে আপুনি কি ক'ব সমষ্টিত মই কাম কৰি আছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ কাম কৰি আছোঁ আজি আমাৰ ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিবলৈ মই চেষ্টা কৰি আছোঁ গৌৰৱ গগৈৰ হাত শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ আমাৰ প্ৰদ্যুৎ বুটলৈ ছাৰৰ হাত শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ গতিকে মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী দলে এইবাৰ সিদ্ধান্ত এটা লৈছে আমি জনামতে যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সেইদিনাখন মুখ্যমন্ত্ৰীয়ে কৈ আছে 6 কোটি 7 কোটি 8 কোটি 10 কোটি আৰে কংগ্ৰেছে ক'ত পইচা বিচাৰিছে যদি 6 কোটি 8 কোটি বিচাৰিল মই জানিলোহেঁতেন মই এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী এইবিলাক ফাঁকি কথা কৈ ৰাইজৰ মাজত ভুৱা প্ৰচাৰ কৰি লাভ নাই ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এইবাৰ সিদ্ধান্ত লৈছে জনমতৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থিত্ব দিব ৰাইজে কাক বিচাৰে বেছি সংখ্যক ৰাইজে কাক বিচাৰিছে বেছি সংখ্যক ৰাইজে কাক ভাল পাইছে বা ৰাইজৰ আৱাজ কি উঠিছে আজি বিভিন্ন পৰ্যায়ত আপোনাৰ হেৰি চলি আছে আপোনাৰ EICCৰ পৰা মানুহ আহিছে তলফালে ৰিপৰ্ট লৈ গৈছে তাৰ জনপ্ৰিয়তা কিমান APCCয়ে কৰি আছে জিলাই কৰি আছে সেইবিলাকৰ ওপৰত পেচ কৰি দলে নিকা ভাৱ প্ৰতি থকা মানে ৰাইজে ভাল পোৱা এজন মানুহক প্ৰাৰ্থিত্ব দিব বুলি মই আশাবাদী ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে আপোনালোকক কি ক'ব এই সন্দৰ্ভত এতিয়া আমি আৰু কি ক'ম আমি ৰাহেন চৌধুৰী যে ইয়াতে আমাৰ টিকেট বিচাৰি আছে দাবীদাৰ হৈ আছে গতিকে সেইকাৰণে ৰাহেন বুলি খালি কৈ আছে ৰাহেন লাগে গাঁৱে ভূঞে বজাৰে প্ৰচাৰ হৈ আছে ৰাহেন চৌধুৰী আমাৰ লাগে বুলি কৈ আছে ৰাইজে সেইটোৱে কথা আমি চৌধুৰী বিচাৰি আছোঁ ভোট দিলে আমরা বহু শান্তি হইব আর আমার কাম হইব বুটও পাইব বুটও গাছ লাগাই আসবো বুটে মানে রাইজের প্রেমিক মানুষ খুব ভালো মানুষ এই আঞ্চলিক ভোট দিবাই ইয়াও আপনারা প্রত্যুত ভোট দিলে গৌরব করে তারাও কইবাই যে আমরা যারি ভোট কালেকশন করলাম যে আঞ্চলিক ভোট দেওয়া কার্ড দেওয়া লাগে